নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম একচনা মাটি সম্পৰ্কে। একচনা মাটি কি কাৰণত ম্যাদী নহয়, কি ক্ৰাইটেৰিয়া থাকিব লাগে বা কি ক্ৰাইটেৰিয়াৰ ভিতৰত মাটিখিনি নপৰিলে মাটিখিনি আপুনি এপ্লাই কৰিলেও ম্যাদী নহয়, সেই সম্পৰ্কে আলোচনা কৰিম। হয়তো বহুতেই মিছন বসুন্ধৰা 1 বা মিছন বসুন্ধৰা 2ৰ জৰিয়তে একচনা মাটি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিছিলে, কিন্তু তেখেতসকলৰ বহুতৰে হয়তো মাটি এপ্লিকেশ্যন ৰিজেক্ট হ'ল বা একচনা মাটি ম্যাদী নহ'ল। গতিকে ম্যাদী নোহোৱাৰ কাৰণবোৰ হয়তো বহুতৰে জানিবলৈ মন যায়, চাৰ্কুল অফিচত গ'লেও ভালদৰে বুজাই নিদিয়ে কাৰণবোৰ। ম্যাদী মাটিতকৈ একচনা মাটিৰ দাম খুবেই কম, আৰু সেয়ে আমি বহুতে ভাবোঁ যে ম্যাদী মাটি ক্ৰয় কৰাতকৈ একচনা মাটি ক্ৰয় কৰি লওঁ আৰু পিছত আমি একচনা মাটিখিনি ম্যাদীকৰণ কৰি ল'ব পাৰিম বা নিজৰ নামত কৰি ল'ব পাৰিম। আপুনি একচনা মাটি কম দামতে পাই হয়তো ক্ৰয় কৰিবলৈ ইচ্ছা কৰিব, কিন্তু আপোনাৰ মাটিখিনি ভৱিষ্যতে ম্যাদীকৰণ নহ'ব। আপুনি যেনেকৈ কিনিছে তেনেকৈ থাকিব লাগিব। গতিকে একচনা মাটি এটা ক্ৰয় কৰাৰ আগতে আপুনি পইচাটো লগোৱাৰ আগতে মাটিখিনি ম্যাদী হয়নে নহয় আপুনি জানি লোৱাটো অতিকৈ প্ৰয়োজন। সেয়েহে যিসকলে নতুনকৈ একচনা মাটি ক্ৰয় কৰিম বুলি ভাবি আছে তেখেতসকলৰ কাৰণেও আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰ কৰি দিব, কাৰণ কিয় একচনা মাটি বহুতৰে হয়তো আছে বা বহুতেই নতুনকৈ ক্ৰয় কৰিম বুলি ভাবি আছে, তেখেতসকলেও যাতে এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও নলেজ পায়। সেয়েহে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। লগতে আপোনালোকৰ কিবা মাটি বাৰী সম্পৰ্কীয় সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে। আৰু যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, নতুন হয়, তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা ঘৰত ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। একচনা মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত লেণ্ড ল' অনুসৰি কিছুমান ৰুল বা নিয়ম বান্ধি থোৱা আছে। গতিকে একচনা মাটি ম্যাদীকৰণ নোহোৱাৰ বা ম্যাদীকৰণত বাধা হোৱাৰ মূল কাৰণটো এনেকুৱা ধৰণৰ। 1 নম্বৰ কাৰণ, আপুনি যিডোখৰ একচনা মাটি ম্যাদীকৰণৰ কাৰণে বা ম্যাদীৰ কাৰণে আবেদন কৰিব সেই মাটিডোখৰ চৰকাৰী হিচাপত ছাৰ্ভে কৰা হ'ব লাগিব বা সম্পূৰ্ণৰূপে ডিমাৰ্কেটেড হ'ব লাগিব। মানে একচনা মাটিৰ দ্বাৰা চৰকাৰী যি নক্সা থাকে, ৰেভিনিউ অফিচত মাটিৰ যি নক্সা বনোৱা থাকে, সেই নক্সাত আপোনাৰ মাটিখিনিৰ ৰেকৰ্ড থাকিব লাগিব। আপোনাৰ মাটিখিনিৰ চাৰিসীমা, মানে আপোনাৰ মাটিখিনিৰ চাৰিওফালে কোন মানুহৰ মাটি আছে, সেই সম্পূৰ্ণ ডিটেইলছ বা সম্পূৰ্ণ তথ্য চৰকাৰী হিচাপত লিপিবদ্ধ থাকিব লাগিব। মেপত আপোনাৰ মাটিখিনিৰ তথ্য উল্লেখ থাকিব লাগিব, তেতিয়াহে আপোনাৰ মাটিখিনি ম্যাদীকৰণৰ কাৰণে প্ৰযোজ্য হ'ব। 2 নম্বৰ কাৰণটো হৈছে, আপুনি যিডোখৰ একচনা মাটি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিব বা কৰিছে সেই মাটিডোখৰ বাউণ্ডেৰী লৈ যদি সীমাৰ মানুহৰ লগত বা ওচৰৰ বাউণ্ডেৰীৰ মানুহৰ লগত কিবা বিবাদ থাকে, তেতিয়াহ'লে সেই মাটিডোখৰ ম্যাদীকৰণ নহ'ব। বা টাইটেল লৈ যদি কিবা বিবাদ থাকে, মানে আপুনি যিডোখৰ একচনা মাটি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিব সেই মাটিডোখৰ আপোনাৰ নামতেই থাকিব লাগিব, অন্যথা কিবা যদি অসুবিধা থাকে তেতিয়াহ'লে সেই মাটিডোখৰো ম্যাদীকৰণ নহ'ব। 3 নম্বৰ কাৰণটো হৈছে, একচনা মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত এটা প্ৰধান ক্ৰাইটেৰিয়া হৈছে দখল। আপোনাৰ দখল থাকিব লাগিব। যিডোখৰ একচনা মাটি আপুনি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিব সেই মাটিডোখৰত আপোনাৰ দখল থকাটো অতিকৈ প্ৰয়োজন। দখল অবিহনে একচনা মাটি ম্যাদীকৰণ কেতিয়াও নহয়। যদিহে একচনা মাটিডোখৰ খেতি মাটি হয়, তেতিয়াহ'লে আপুনি বহুদিনৰ পৰাই তাত খেতি বাতি কৰি থাকিব লাগিব। বা যদিহে একচনা মাটিডোখৰ বস্তি মাটি হয়, তেতিয়াহ'লে সেই মাটিডোখৰত আপোনাৰ ঘৰ বাৰী আদি থাকিব লাগিব। নতুনকৈ এদিনতে কিনি বা ক্ৰয় কৰি আপুনি একচনা মাটি এডোখৰ ম্যাদীকৰণৰ কাৰণে আবেদন কৰিলে সেই মাটিডোখৰ ম্যাদী নহ'ব। 5 নম্বৰ কাৰণটো হৈছে, যিডোখৰ একচনা মাটি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিছে সেই মাটিডোখৰ যে আপুনি ইতিপূৰ্বে কাকো বিক্ৰী বা অন্য প্ৰকাৰে হস্তান্তৰ কৰা নাই, সেই সম্পৰ্কে আপুনি নিশ্চিত কৰিব লাগিব চাৰ্কুল অফিচক। বহুতো মানুহে এনেকুৱা কৰে যে মাটিডোখৰ কেঁচা দলিল জৰিয়তে অন্য মানুহক বিক্ৰী কৰে, লিজ বা বন্ধক আদি দি দিয়ে, আৰু তাৰপিছত যেতিয়া সুবিধা আহে তেতিয়া ম্যাদীকৰণৰ কাৰণে আবেদন কৰে। যদিহে তেনেকুৱা কিবা কণ্ডিশ্যন থাকে তেতিয়াহ'লে সেই মাটিডোখৰ ম্যাদী নহ'ব। 6 নম্বৰ পইণ্ট, এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট। এই কথাখিনি জানিহে আপুনি যদিহে নতুনকৈ একচনা মাটি ক্ৰয় কৰিবলৈ ওলাইছে তেতিয়াহ'লে নতুনকৈ একচনা মাটি ক্ৰয় কৰাৰ কথা ভাবক। আপুনি যিডোখৰ একচনা মাটি ক্ৰয় কৰিবলৈ ওলাইছে সেই মাটিডোখৰ যদিহে হাইৱে বা PWD ৰাস্তাৰ সন্মুখত হয় বা PWD ৰাস্তাৰ বা হাইৱেৰ ফাৰ্ষ্ট প্লট হয়, তেতিয়াহ'লে হাইৱেৰ যি চেণ্ট্ৰেল লাইন আছে, মানে ৰাস্তাটোৰ মাজৰ পৰা দুয়োফালে 75 ফুটলৈকে কোনো একচনা মাটি ম্যাদীকৰণ নহয়। এইটো আপোনালোকে নিশ্চিত থাকক। মানে হাইৱেৰ মাজৰ পৰা দুয়োফালে 75 ফুটলৈকে একচনা মাটি ম্যাদীকৰণ নহ'ব। আৰু যদিহে গাঁৱলীয়া ৰাস্তা হয় বা PWD ৰাস্তা হয়, তেতিয়াহ'লে সেই ৰাস্তাৰ মাজৰ পৰা, মানে চেণ্ট্ৰেল লাইনৰ পৰা ৰাস্তাৰ দুয়োফালে 50 ফুট পৰ্যন্ত কোনো একচনা মাটি ম্যাদীকৰণ নহ'ব। 7 নম্বৰ পইণ্টটো হৈছে এনেকুৱা ধৰণৰ, যিডোখৰ একচনা মাটি আপুনি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিব সেই মাটিডোখৰ যদিহে কোনো কয়লা খনি বা বালি মহলৰ এৰিয়াৰ ভিতৰত পৰে, তেতিয়াহ'লে সেই মাটিখিনি কেতিয়াও ম্যাদীকৰণ নহ'ব। নেক্সট পইণ্ট, যদিহে
কোনো মূল্যৱান গছ-গছনি থকা একচনা মাটি আপুনি ক্ৰয় কৰিছে বা পূৰ্বৰ পৰাই আছে আৰু তেনেকুৱা মাটি ম্যাদীকৰণৰ কাৰণে আবেদন কৰিছে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ মূল্যৱান গছ-গছনি থকা একচনা মাটি কেতিয়াও ম্যাদীকৰণ নহয়। মূল্যৱান গছ-গছনিৰ ভিতৰত পৰিব শাল, চেগুন এনেকুৱা ধৰণৰ বনানী মাটি, যাক আমি ফৰেষ্ট লেণ্ড বুলি ক'ব পাৰোঁ। তেনেকুৱা ধৰণৰ একচনা মাটি কেতিয়াও ম্যাদীকৰণ নহ'ব। 10 নম্বৰ কাৰণটো হৈছে, যদি আপুনি কোনো বিল বা জলাশয় একচনা মাটি ক্ৰয় কৰিছে বা পূৰ্বৰ পৰাই আছে আৰু সেই মাটিখিনি চৰকাৰী হিচাপত ৰেকৰ্ড আছে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ একচনা মাটি আপুনি কেতিয়াও ম্যাদীকৰণ কৰিব নোৱাৰিব। বিল বা জলাশয়ৰ একচনা মাটি ম্যাদী নহয়। গতিকে এইকেইটাই আছিল প্ৰধান কাৰণ একচনা মাটি ম্যাদীকৰণ নোহোৱাৰ। যদি আপুনি নতুনকৈ একচনা মাটি ক্ৰয় কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো ভালদৰে এবাৰ চাওক আৰু ইয়াতে যিবোৰ পইণ্ট আমি উল্লেখ কৰিলোঁ বা আলোচনা কৰিলোঁ, সেই কথাখিনি মনত ৰাখিহে নতুনকৈ একচনা মাটি ক্ৰয় কৰাৰ কথা ভাবক। নহ'লে আপোনাৰ কষ্টপাৰ্জিত ধন হয়তো অথলে যাব পাৰে। আজিৰ ভিডিঅ'ৰ ইমানতে অন্ত পৰিল। পুনৰ লগ পাম নতুন এটা বিষয় লৈ, নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।